আজি আমি নৱম শ্ৰেণীৰ নতুন যি পাঠ্যপুথি আছে সংস্কৃত সোপানম তাৰ অলপ পাঠ আলোচনা কৰিম। বহুদিন হ'ল লেচন দিম বুলি দিয়া হোৱা নাই, তো আজি আমি পাঠটো আৰম্ভ কৰিছোঁ। প্ৰথমতেই আমাৰ ইয়াত আছে বন্দনা আছে, নমস্কাৰ, আমাৰ স্তুতি আছে। असतोमा सद्गमय तमसोमा ज्योतिर्गमय मृत्युर्मा अमृतं गमय सरस्वत्यै नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा। संस्कृतस्य प्रसाराय नैज्यं सर्वं ददाम्यहं संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरम। তো তিনিটা মন্ত্ৰ বা শ্লোক দিয়া আছে। প্ৰথম মন্ত্ৰটো আমি জানো উপনিষদৰ असतोमा सद्गमय, এইটো আমি সকলোৱে জানো। আমাক অসত্যৰ পৰা সত্যলৈ লৈ যোৱাৰ কথা কৈছে, আন্ধাৰৰ পৰা পোহৰলৈ, লগতে মৃত্যুৰ পৰা অমৰত্ব প্ৰাপ্তিৰ কথা কৈছে। তাৰ পিছৰ শ্লোকটোত সৰস্বতী দেৱীক, সৰস্বতী মাতৃক নমস্কাৰ কৰিছে। আমি বিদ্যা আৰম্ভ কৰাৰ ক্ষেত্ৰত আমাৰ যাতে সিদ্ধি লাভ হয় সেই প্ৰাৰ্থনা কৰিছে। তাৰ শেষৰ শ্লোকটোত আমাৰ সংস্কৃতৰ প্ৰচাৰৰ কাৰণে, সংস্কৃতৰ কাৰণে আমি নিজৰ সকলোখিনি দিম যিমান দূৰ সম্ভৱ, লগতে সংস্কৃতৰ সদায় ভক্ত হৈ থাকিম, সংস্কৃত মাতৃক বন্দনা কৰিছে। তো শ্লোককেইটাৰ অৰ্থ এনেকুৱা ধৰণৰ, বন্দনা বুলি দিছে এইকেইটা। তাৰপিছতেই আমাৰ প্ৰথম পাঠ আছে। প্ৰথম পাঠত সংস্কৃত বৰ্ণমালাসমূহ দিছে, সংস্কৃত বৰ্ণাহ স্বৰবৰ্ণাহ। তো এইবাৰ যিহেতু আমাৰ কিতাপখন গোটেই সংস্কৃততে আছে, লিখা মেলাবিলাকো আমাৰ সংস্কৃততেই হ'ব প্ৰায় যিমান দূৰ সম্ভৱ। তো স্বৰবৰ্ণ আছে, তাৰপিছত ব্যঞ্জন বৰ্ণ আছে। আমি সকলোৱে কম বেছি পৰিমাণে এইখিনি জানোৱেই, ইতিমধ্যে তোমালোকে হিন্দী পঢ়ি আহিছা। তো গোটেইখিনি একেই, দুই এটা বৰ্ণ সংস্কৃতত বেছি আছে, এইটো হিন্দীত প্ৰয়োগ নাই, তেনেকুৱা সংস্কৃতত প্ৰয়োগ হয় মাজে মাজে। তাৰপিছত তলত অনুস্বৰ, বিসৰ্গ, জিহ্বামূলীয়, উপধমানীয় এইখিনি দিয়া আছে। তাৰপিছতেই আমাৰ পাঠ আৰম্ভ হৈছে সুন্দৰভাৱে। সংস্কৃত বৰ্ণাহ বৰ্ণানাম শব্দৈ চিত্ৰে চ নিদৰ্শনম। তো বৰ্ণৰ লগত শব্দ আৰু চিত্ৰৰ সৈতে নিদৰ্শন, উদাহৰণ দিছে। প্ৰথমতে স্বৰবৰ্ণাহ দিছে, শব্দৰ লগতে চিত্ৰও ইয়াত দিছে ধুনীয়াকৈ, তোমালোকে সহজতে বুজি পাব পৰাকৈ। অনলহ, আলোকম, ইষ্টিকা, ঈশ্বৰঃ, উদ্যানম, উৰ্ণনাভ, ঋষিঃ। এইটো দীৰ্ঘ ঋকাৰ এটা আছে সংস্কৃতত, ঋকাৰ, এইটোৰ ব্যৱহাৰ বহুত কম হয়, ইমান চিন্তা কৰিব নালাগে। আৰু এটা আছে, এইটো ক্লিপ্তম। এইটো ক্লিপ্তম মানে আমাৰ অৰ্থটো এনেকুৱা ধৰণৰ, ৰচিতম, ৰচনা কৰা বা কল্পনা কৰা, নিৰ্ধাৰণ কৰা, তেনেকুৱা ধৰণৰ অৰ্থত ব্যৱহাৰ হয় ক্লিপ্তম শব্দটোৱে। তাৰপিছত এড়কাহ, এড়কাহ মানে এইটো ছবি দেখা পাইছাই, ভেড়া। ঐৰাৱতঃ, ওদনম মানে চাউল বা আমাৰ যিটো ভাত, অন্ন। ঔডুম্বৰম, তো এবিধ ফল। তাৰপিছত আমাৰ ব্যঞ্জন বৰ্ণ আহিছে। ক কন্দুকঃ, খ খড়গঃ, গ গদা, ঘ ঘটি, ঙ অঙ্কনী, চ চমসঃ, ছ ছত্রম, জ জম্বুফলম, ঝ ঝড়ঃ, ঞ অঞ্জনম, অঞ্জন চকুত যে লগায় কাজল। ট টংগঃ, ঠ পীঠম, বঢ়া ঠাই, পীঠ ওখ ঠাই। ড ডিম্বম, ঢ ঢৌকনম, মানে উপহাৰ। ন দৰ্পণঃ, ত তুলা, থ পৃথিৱী, দ দাড়িমম, ধ ধান্যম, ন নাৰিকেলম। তো প্ৰায়বোৰ আমি চিত্ৰ চালে বুজিয়ে পাইছোঁ, গতিকে বিশেষকৈ আৰু বহলাই কোৱাৰ প্ৰয়োজন নাই। প পংকজম, ফ ফলম, ব বদৰী, ভ ভক্তঃ, ম মকৰঃ, য় যন্ত্ৰম, ৰ ৰক্ষকঃ, ল লক্ষ্মীঃ, व वानरः, श शशकः, ष षट्पदः, स सेवम, ह हंसः। অনুস্বাৰः, অনুস্বাৰ ব্যৱহাৰটো দিছে। সিংহः, বিসৰ্গः, ৰামः। চ ক্ষীৰः, জ্ঞ জ্ঞানম, ত্ৰ ত্ৰিশূলः, শ্ৰ শ্ৰৱণম মানে শুনা কাৰ্যটো। তো এইখিনি আমাৰ শব্দৰ লগতে চিত্ৰ চাই শব্দ আমি শিকিব পাৰিছোঁ, এইখিনি সকলোৱে অভ্যাস কৰিবা। তাৰপিছতে সংস্কৃত বৰ্ণানাম বিভাগ, সংস্কৃত বৰ্ণবিলাকৰ এক পৰিচয় দাঙি ধৰিছে ইয়াত। বৰ্ণাহ,
স্বরাহা ব্যঞ্জনাহা আয়ুগবাহা। তো সংস্কৃত বৰ্ণ তিনিটা ভাগত ভাগ কৰা হয়, স্বৰবৰ্ণ, ব্যঞ্জন বৰ্ণ, লগতে আয়ুগবাহা বুলি কোৱা হৈছে। সংস্কৃততে ডেছক্ৰিপ্ট তোমালোকৰ এইখিনি দিছে ডেফিনেশ্যনবিলাক। সংস্কৃত বৰ্ণমালায়াম ত্ৰয়োদশ স্বৰাः ত্ৰয়স্ত্ৰিংশৎ বৰ্ণাः চত্বাৰः আয়ুগবাহः বৰ্ণাः সন্তি। অৰ্থাৎ সংস্কৃত বৰ্ণমালাত 13টা স্বৰবৰ্ণ, 33টা ব্যঞ্জন বৰ্ণ, লগতে 4টা আয়ুগবাহ বৰ্ণ আছে। সাকল্যেন 50 বৰ্ণাः ভৱন্তি। সকলো মিলাই 50টা বৰ্ণ আছে। স্বৰাः সংক্ষিপ্ততয়া অচ ইত্যনেন ব্যঞ্জনাः হল ইত্যনেন জ্ঞায়ন্তে। স্বৰবৰ্ণক সাধাৰণতে অচ শব্দটোৰে জনা যায় আৰু ব্যঞ্জন বৰ্ণক হল শব্দৰে জনা যায়। কিন্তু তোমালোকে পিছত পাবা অচ হল, এইটো পাণিনিৰ সূত্ৰৰ পৰা আহিছে, অৰ পৰা আৰম্ভ কৰিছে, সেইকাৰণে অ দি। ব্যঞ্জন বৰ্ণ তেনেকুৱা ধৰণৰ সূত্ৰৰ পৰা আহিছে, হ আখৰটো দি আৰম্ভ হৈছে। এতিয়া স্বৰাহা 13টা ইয়াত দি দিছে, এইখিনি তোমালোকে পঢ়িবা, ভালদৰে মনত ৰাখিবা। ব্যঞ্জনকেইটা আকৌ মই উচ্চাৰণ নকৰোঁ, কৈয়ে গৈছে ইয়াত। তাৰপিছত অয়ুগবাহ বৰ্ণ 4টা দিছে, এইকেইটা হৈছে অনুস্বাৰ, বিসৰ্গ, জিহ্বামূলীয় আৰু উপধমানীয়। তো এইকেইটাৰ তলত আমাৰ ডেফিনেশ্যন দিয়া আছে। অনুস্বাৰ বিসৰ্গটো আমি পায়ে থাকিম, জিহ্বামূলীয় আৰু উপধমানীয়টো এইবিলাক মাজে মাজে ব্যৱহাৰ হয়, কম ব্যৱহাৰ হয়। এতিয়া চোৱা 1 নম্বৰতে দিছে স্বৰহ। সকলো সংস্কৃততে আছে, বুজিবলৈ সহজ, ইমান চিন্তা কৰিব নালাগে, পিছলৈ আমি সংস্কৃততেই পঢ়িব লাগিব। এতিয়া মই তোমালোকক বুজি পাবৰ কাৰণে অসমীয়াটো কথাখিনি অকণমান বুজাই দিবলৈ চেষ্টা কৰিছোঁ। স্বয়ং ৰাজন্তে ইতি স্বৰাহা, অৰ্থাৎ স্বয়ং মানে নিজে নিজে, ৰাজন্তে ৰাজত্ব কৰে, ইতি স্বৰাহা তাকে স্বৰ বুলি কোৱা হয়। অৰ্থাৎ নিজৰ পৰিচয় নিজে প্ৰদান কৰিব পাৰে। অৰ্থাৎ ইয়হ বৰ্ণঃ স্বয়মেৱ উচ্চাৰিত ভৱতি স স্বৰঃ। এইটোকে কৈছে যি বৰ্ণই নিজে নিজে উচ্চাৰণ হয় সেয়াই হ'ল স্বৰবৰ্ণ। আমি সকলোৱে জানো এই কথাটো। স্বৰবৰ্ণঃ মাত্ৰা সূচকঃ ভৱতি, আৰু স্বৰবৰ্ণই মাত্ৰা সূচায়। মূল স্বৰঃ, মূল স্বৰ হৈছে পঞ্চ, মূল স্বৰাः পঞ্চ ভৱন্তি। মূল স্বৰ হৈছে 5টা, যথা অ, ই, উ, ৰি আৰু লৃ। তাৰপিছত আহিছে হ্ৰস্ব স্বৰ, येषां স্বৰাণাম উচ্চাৰণ কালঃ একমাত্ৰাত্মকঃ ভৱতি। তে হ্ৰস্ব স্বৰাः, যিবিলাক স্বৰৰ উচ্চাৰণ মাত্ৰ একমাত্ৰা হয়, যথা অ, ই, উ, ৰি, লৃ। এটা মাত্ৰ মাত্ৰা থাকে, একেবাৰে কম সময় উচ্চাৰণ হয়, এইকেইটা হ'ল হ্ৰস্ব স্বৰ। দীৰ্ঘ স্বৰঃ येषां স্বৰাণাম উচ্চাৰণ কালঃ দ্বিমাত্ৰাত্মকঃ ভৱতি। তে দীৰ্ঘ স্বৰাः, আৰু যিবিলাক স্বৰবৰ্ণৰ উচ্চাৰণ সময় দুটা মাত্ৰাৰ প্ৰয়োজন হয়, সেইবিলাকক দ্বিমাত্ৰাত্মক স্বৰ বুলি, অৰ্থাৎ দীৰ্ঘ স্বৰ বুলি কোৱা হয়। যথা আ, ই, উ, ৰি, এ, ঐ, ও, ঔ, এইকেইটাক দীৰ্ঘ বৰ্ণ বুলি কোৱা হয়, দীৰ্ঘ স্বৰ। আৰু এটা আছে প্লুত স্বৰ, येषां স্বৰাণাম উচ্চাৰণ কালঃ ত্ৰিমাত্ৰাত্মকঃ ভৱতি। তে প্লুত স্বৰ, আৰু যিবিলাক স্বৰবৰ্ণৰ উচ্চাৰণ ত্ৰিমাত্ৰাত, 3টা মাত্ৰাৰ হয়, সেইবিলাকক প্লুত স্বৰ বুলি কোৱা হয়। প্লুত স্বৰঃ এইটো তিনি চিহ্নেন জ্ঞায়তে, যথা ঔ, অলপ দীঘল হয়, যিটো 3টা মাত্ৰাৰ থাকে, সেইটো প্লুত স্বৰ বুলি কোৱা হয়। যেনেকৈ ওম উচ্চাৰণ কৰোঁতে আমি এটা প্লুত স্বৰ হয়, অকণমান দীঘলীয়া হয় উচ্চাৰণটো। তাৰপিছত আছে মিশ্ৰ স্বৰঃ সন্ধ্যক্ষৰ, মিশ্ৰিত, 2টা মিশ্ৰিত হৈ থাকিব পাৰে গোটেইকেইটা, আৰু সন্ধি হৈ থাকিব পাৰে। একাধিক স্বৰ সংযোগেন মিশ্ৰ স্বৰঃ সন্ধ্যক্ষৰঃ সংযুক্ত স্বৰঃ বা ভৱতি। অৰ্থাৎ একাধিক স্বৰবৰ্ণৰ সংযোগৰ ফলত মিশ্ৰ স্বৰ, সন্ধ্যক্ষৰ, সংযুক্ত স্বৰ হ'ব পাৰে বা হয়। মিশ্ৰ স্বৰাः চতুঃসংখ্যকাः ভৱন্তি, যথা মিশ্ৰ স্বৰ 4 প্ৰকাৰৰ হয়, 4 ধৰণে হয়। দেখুৱাইছে যে এ, ঐ আৰু উ, ঔ, এইবিলাক আমি সন্ধিৰ নিয়ম পিছত পঢ়িলে পাম। অ, ই মিলি এ হৈছে, আ, ই হৈ এ হৈছে, দেৱযুগ ইন্দ্ৰঃ দেৱেন্দ্ৰঃ, মহাযুগ ঈশ্বৰঃ মহেশ্বৰঃ, একাৰ আহিছে ইয়াত। তাৰপিছত এৰ পিছত ঐকাৰ, এৰ লগত এ হ'লে, অৰ লগত এ হ'লে ঐ আহিছে, আৰ লগত এ হ'লেও ঐ আহিছে। এক যুগ একম একৈকম, অৰ্থাৎ অ আৰু এ হৈ ঐকাৰ আহিছে। তথা যুগ এইব তথৈব, এইবিলাক আমি পায়ে থাকিম প্ৰায় পাঠত। ঠিক তেনেকৈ অৰ পিছত উ লগ লাগি পেলাই, অৰ্থাৎ প্ৰথমতে অ বা আ আছে, তাৰপিছত বিভিন্ন বৰ্ণ লগ লাগি পেলাই নতুন বৰ্ণৰ সৃষ্টি হৈছে। উ আৰু ও আহিছে, সূৰ্য যুগ উদয়ঃ সূৰ্যোদয়ঃ, মহাযুগ উদয়ঃ মহোদয়ঃ। ঠিক তেনেকৈ অৰ পিছত উ আৰু
আৰ পিছত ও লগ লাগি ঔ বৰ্ণটো হৈছে জলযোগ ঔঘ জলৌঘ মহাযোগ ঔষধি মহৌষধি এনেকুৱা ধৰণে শব্দবোৰ নিষ্পন্ন হৈছে। তাৰপিছত আছে ব্যঞ্জন বৰ্ণসমূহ। ব্যঞ্জনৰ ভাগ দিছে স্পৰ্শাহ অন্তষ্ঠাহ উষ্মাহ ব্যজতে বৰ্ণান্তৰ সংযোগেন দ্যুত্যতে ইহ ধ্বনি বিশেষः স ব্যঞ্জন বৰ্ণম। কি কৈছে? বৰ্ণান্তৰ সংযোগেন বৰ্ণৰ অন্তৰত সংযোগ হৈ পেলাই যি ধ্বনি বিশেষ উৎপন্ন হয় সেই ব্যঞ্জন বৰ্ণ হয়। অৰ্থাৎ ব্যঞ্জন বৰ্ণৰ পিছফালে স্বৰবৰ্ণ লগ লাগিব। অৰ্থাৎ ব্যঞ্জন বৰ্ণ স্বয়ং উচ্চাৰিত ন ভৱন্তি। এই কথাই কৈছে যে ব্যঞ্জন বৰ্ণবিলাক নিজে নিজে উচ্চাৰণ নহয়। স্বৰ সাহায্যেন এব তেষাম উচ্চাৰণ ভৱতি। স্বৰবৰ্ণৰ সহায়তহে ব্যঞ্জন বৰ্ণৰ উচ্চাৰণ সম্ভৱ হয়। সংস্কৃতে ব্যঞ্জনানাম সংখ্যা ত্ৰয়স্ত্ৰিংশৎ ত্ৰেষু পঞ্চবিংশতি স্পৰ্শাः চত্বাৰ অন্তষ্ঠাः চত্বাৰ উষ্মাः ভৱন্তি। তাৰ ভিতৰত 25টা হৈছে স্পৰ্শ বৰ্ণ, 4টা অন্তস্থ আৰু 4টা উষ্ম বৰ্ণ। স্পৰ্শ বৰ্ণ কোনকেইটা? কাদয়ু মা অৱসানাः স্পৰ্শাः অৰ্থাৎ কতঃ ম পৰ্যন্তম পঞ্চবিংশতি বৰ্ণাः তালৱাদিষু স্থানেষু স্পৰ্শনেন উচ্চাৰিতা ভৱন্তি। অৰ্থাৎ কাদয়ু মা অৱসানা ক আদি কৰি মৰ শেষ হোৱালৈকে মলৈকে স্পৰ্শ বৰ্ণ বুলি কোৱা। অৰ্থাৎ কৰ পৰা মলৈকে এই 25টা বৰ্ণক তালুৱাদি স্থানৰ স্পৰ্শৰ ফলত উচ্চাৰণ হয়। এইতে বৰ্ণাः বৰ্গেষু বিভাজিতা সন্তি। এই বৰ্ণকেইটা বৰ্গত বিভাগ কৰা হৈছে। 5টা বৰ্গত ভাগ কৰা হৈছে। তত্ৰ পঞ্চবৰ্গাः সন্তি। তাত 5টা বৰ্গ আছে। যথা ক বৰ্গ ক খ গ ঘ ঙ এইকেইটাক কণ্ঠ বৰ্ণ বুলিও কোৱা হয়। চ বৰ্গ চ ছ জ ঝ ঞ তালব্য বৰ্ণ। ট বৰ্গ ট ঠ ড ঢ ণ মূৰ্ধন্য। ত বৰ্গ ত থ দ ধ ন দন্ত্যঃ। প বৰ্গ প ফ প ভ ম ওষ্ঠ্যঃ। এই গোটেইকেইটা বৰ্ণ তলত আমাৰ হলন্ত বা হচন্ত দিয়া আছে। এই চিহ্নডাল দিয়া থাকিলে আমি ব্যঞ্জন বুলি বুজিম। চিহ্নটো থাকিলে আমি চিহ্নটো থাকিলে উচ্চাৰণ কৰিব আচলতে নোৱাৰোঁ। ইয়াৰ পিছত ব্যঞ্জন স্বৰবৰ্ণ লগ লাগিলেহে ইয়াৰ উচ্চাৰণ সম্ভৱ হয়। তাৰপিছত অন্তস্থা বৰ্ণ আছে য় ৰ ল ৱ এইকেইটা হ'ল অন্ত্যস্থ বৰ্ণ। উষ্ম বৰ্ণ আছে চ ছ ছ হ এইকেইটা উষ্ম বৰ্ণ। তাৰপিছত অযুগ্মবাহ আছে অনুস্বৰ বিসৰ্গ আৰু এইফালে জিহ্বামূলীয়া ক খ আৰু প ফ হৈছে উপোদ্মানীয় বুলি কোৱা হৈছে। তলত এখন বৰ্ণৰ উচ্চাৰণ স্থানৰ সৈতে ধুনীয়াকৈ এখন তালিকা দিয়া আছে। তোমালোকে এই তালিকাখন চাই ল'বা। ইয়াত বৰ্ণৰ উচ্চাৰণ স্থানটো ধুনীয়াকৈ দিয়া আছে, মনত ৰাখিবলৈ চেষ্টা কৰিবা। এতিয়া ইয়াত মাত্ৰা জ্ঞান দিছে। তাৰপিছত ব্যঞ্জনেন সহ স্বৰ সংযোগেন ব্যঞ্জনস্য হলন্ত চিহ্নম ন বৰ্ততে তত্ৰ স্বৰমাত্ৰায়াः সংযোগः ভৱতি। অৰ্থাৎ ব্যঞ্জন বৰ্ণৰ পিছত স্বৰবৰ্ণ লগ লাগিলেই তাৰ ব্যঞ্জন চিহ্নটো উঠি যায় আৰু বৰ্ণটো উচ্চাৰণ কৰিবলৈ সম্ভৱ হয় আৰু স্বৰমাত্ৰাৰ সংযোগ হয়। ইয়াকে উদাহৰণ দি দিছে, তোমালোকে এইখিনি পঢ়িবা, জানাই প্ৰায় সকলোৱে। তাৰপিছত বৰ্ণ সংযোগ দেখুৱাইছে, কেনেকৈ বৰ্ণ সংযোগ কৰি পেলাই এটা শব্দ গঠন হয় বা পদ গঠন হয়। এতিয়া এটা চব বটো ব্যঞ্জন হৈ আছে, বৰ লগত আ লগ লাগিছে বা, ল লগত অ লাগিছে ল, কৰ লগত অৰ শেষত বিসৰ্গ বা ল কহ। তেনেকৈ কত ৰি শ ক ক্ৰি শ কহ। তাৰপিছত তেনেকৈ ছাত্ৰ আছে, ধৰ্ম নদী মতিহি লতা কমলম শেষত মটো ব্যঞ্জন হৈ আছে। এইখিনি পঢ়িবা তোমালোকে। তাৰপিছত দিছে বৰ্ণ বিচ্ছেদ। বৰ্ণ এটা আমি শব্দ এটাৰ পৰা কি বৰ্ণ আছে সেইখিনি কেনেকৈ বিচ্ছেদ কৰিব পাৰিম আৰু শেষত যিটো বৰ্ণ যিটো মাত্ৰা উচ্চাৰণ হয় সেইটো মাত্ৰাৰে শব্দটোৰ নামকৰণ কৰা হয়। যেনেকৈ দেৱঃ দ এ ব অ বিসৰ্গ দেৱঃ বুলি কওঁতে শেষত অ দেৱ অ উচ্চাৰণ হৈছে, এইটো অকাৰান্ত শব্দ। লিংগটো পিছত পাম বাৰু। তেনেকৈ কক্ষা বুলি কওঁতে আৰু ক্ষ বৰ্ণটো দুটা বৰ্ণ লগ হৈ পেলাই হৈছে ক আৰু ছ, এইটো আমি সকলোৱে মনত ৰখা উচিত। গতিকে কক্ষা বুলি কওঁতে আ শেষত আ উচ্চাৰণ হৈছে, এইটো আকাৰান্ত শব্দ। কবিহি ই কাৰান্ত শব্দ। জননী দীৰ্ঘ ই আছে, দীৰ্ঘ ই কাৰান্ত। সাধু হ্ৰস্ব উ কাৰান্ত। বধূ ইয়াত দীৰ্ঘ উ আছে, তো দীৰ্ঘ উ কাৰান্ত শব্দ। মাতৃ ৰি আছে, ৰি কাৰান্ত শব্দ। তো শেষত যিটো মাত্ৰা থাকে সেইটোৰে আমি উচ্চাৰণ কৰিব পাৰোঁ। তাৰপিছত তোমালোকৰ ইয়াত সংযুক্ত ব্যঞ্জন সংযুক্ত ব্যঞ্জনবিলাক দেখুৱাইছে, বহুতকেইটা উদাহৰণ দিছে। তোমালোকে অলপ জানাই প্ৰায়বিলাকে, তথাপিও আৰু অকণমান অভ্যাস কৰিবা। এইখিনি আমাৰ যিকোনো সময়তে লাগি থাকিব, শুদ্ধকৈ উচ্চাৰণ কৰাটো সহায় হ'ব। তোমালোকে এইখনকে
কিতাপত ধুনীয়াকৈ আছে, চাৰ্টখন অলপ অলপ চাই থাকিবা মাজে মাজে। আৰু শেষত দিছে যে আৱশ্যকীয় চিহ্নানি হসন্তঃ, এইটো হলন্ত বা হসন্ত বুলি কোৱা হয়, অৰ্থাৎ ব্যঞ্জন চিহ্ন। যেনেকৈ অহম বুলি ক'লে মত শেষত হসন্ত লগ লাগিছে, ইয়াৰ পিছত আৰু একো উচ্চাৰণ নাই, মানে এইটো ব্যঞ্জন হৈ আছে। অৱগ্ৰহ সুঅহম, কেতিয়াবা অকাৰটো বিভিন্ন নিয়মত আমাৰ অটো লুপ্ত হৈ পেলাই আধা হয়, আধা মাত্ৰা হৈ যায়, তেতিয়া আমাৰ ইংৰাজী এছ আখৰটোৰ নিচিনা এটা চিহ্ন আহে, এইটো অকণমান সুঅহম, অকণমান আধা হৈ যায়, অৱগ্ৰহ বুলি কোৱা হয় এইটো। তাৰপিছত চন্দ্ৰবিন্দু, অলপমান অনুনাসিক উচ্চাৰণ হয়, নাকেৰে অকণমান উচ্চাৰণ, অনুনাসিক বৰ্ণৰ নিচিনা উচ্চাৰণ, এইটো চন্দ্ৰবিন্দু কোৱা হয়। পুলিংগম, ওপৰত চন্দ্ৰবিন্দু আছে। তো পাঠত এইখিনি তোমালোকৰ বেছিক যিখিনি বস্তু প্ৰাথমিক বস্তুখিনি ইয়াত দিয়া হৈছে, এইখিনি অকণমান গুৰুত্ব সহকাৰে চাবা। তাৰপিছত আমাৰ অভ্যাস দিছে, চোৱা একেবাৰে সহজ। প্ৰথমতে দিছে সংস্কৃত বৰ্ণমালাম কণ্ঠস্থাম কৰোতো, সংস্কৃত বৰ্ণমালাখন সকলোৱে মনত ৰাখিবা, জানাই দুই এটা বৰ্ণ বেলেগ আছে, সেইকেইটা মনত ৰাখিলেই হ'ল। তাৰপিছত দিছে উচিতম বিকল্পম চিত্ৱা একপদেন কথয়তু, এটা ৱৰ্ডত ক'ব দিছে একপদেন, কোনটো হ'ব তলত আমাৰ অপশ্যন দিয়া আছে। স্বৰবৰ্ণৰ নাম সংখ্যা ভৱতি, আমি পাইছোঁৱেই, কিমানটা আছে তোমালোকে লিখিবা। ত্ৰয়োদশ, ব্যঞ্জনানাম সংখ্যা ভৱতি ত্ৰয়স্ত্ৰিংশত, য়ৰ লৱ ইতি বৰ্ণः কিম কথ্যতে, এইকেইটা আমি পাইছিলোঁ, এইকেইটা কি বুলি কোৱা হয়। অন্তস্থা, বৰ্ণস্য কতি ভেদাঃ সন্তি, বৰ্ণৰ কেইটা ভাগ আছে, তো আমি অলপ আগত পাই আহিছোঁ। এনেইতো স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ, কিন্তু ব্যঞ্জনৰ ভাগ আছে, তেনেকৈ স্বৰবৰ্ণৰো ভাগ আছে। এতিয়া বৰ্ণৰ ভাগ বুলি কওঁতে তিনিটা ভাগ, স্বৰ, ব্যঞ্জন আৰু অয়োগাবাহ, গতিকে ত্ৰয়ঃ লিখিব লাগিব। স্পৰ্শ বৰ্ণৰ নাম প্ৰত্যেক বৰ্গে কতি বৰ্ণঃ সন্তি, প্ৰতিটো বৰ্গতে 5টাকৈ বৰ্ণ আছে। ত বৰ্ণস্য উচ্চাৰণ স্থানম, তটো দন্তীয় ত এইটো যিহেতু। তাৰপিছত পৰস্পৰম মেলয়তু, এইটো দুবাৰ হৈ গৈছে, পৰস্পৰম হৈ গৈছে, ভুলতে প্ৰিণ্ট হৈছে চাগৈ। এতিয়া অ ই উ ৰি, হ্ৰস্ব স্বৰ, আ ই উ ৰি, এইকেইটা কি হ'ব? দীৰ্ঘস্বৰাহ, ক বৰ্ণতঃ ম বৰ্ণ পৰ্যন্তম, কৰ পৰা মলৈ, এইকেইটা কি বুলি কোৱা হয়? স্পৰ্শ ব্যঞ্জনাহ। য়ৰ লৱ অন্তস্থ ব্যঞ্জনাহ, শ শ স হ, এইকেইটা হৈ গ'ল উষ্ম ব্যঞ্জনাহ। তাৰপিছত চ ত্ৰ স্ৰ, এইকেইটা হৈ গ'ল সংযুক্ত ব্যঞ্জনাহ, দুটা ব্যঞ্জন লগ হৈ আছে, দুটা বা তিনিটা, দুটাই আছে প্ৰায়বিলাকতে। তাৰপিছত তালিকাম পুৰয়তু, এখন তালিকা দিছে। ক বৰ্গ, ক বৰ্গ গোটেইকেইটা বৰ্ণ লিখিব লাগিব, ক খ গ ঘ ঙ, চ বৰ্গ ছ ছ জ ঝ ঞ, ট ঠ ড ঢ ণ প ফ ব ভ ম, একেবাৰে সহজ। উচিতেন বৰ্ণেন বৰ্ণবিচ্ছেদম পুৰয়তু, তাৰপিছত উচিত বৰ্ণৰ সহায়ত আমাৰ খালী ঠাইটো পূৰা কৰিব দিছে। শিক্ষা, শিক্ষা, স্বৰ পিছত কি হ'ব? এইটো আকাৰ আছে, আ হ'ব। শিশুহু, স ই, তাৰপিছত আকৌ স হ'ব। মালা, গৃহম, এইখিনি একেবাৰে সহজ, তোমালোকে পাৰিবা। মালা, মত আকাৰ, আ হ'ব। গৃহম বুলি ক'লে গত ৰিকাৰ আছে, ৰি হ'ব। তাৰপিছত বৰ্ণ সংযোগ কৰিব দিছে, চাই পেলাই গম পাম। ৰক্ষকঃ, 3 নম্বৰ যিটো আছে ৰক্ষক, তাৰপিছত কমলম, কমলম 3 নম্বৰ থকাটো। তাৰপিছত আয়ুধঃ, তাৰপিছত মন্দিৰম, এইকেইটা মন্দিৰম প্ৰথমটো, আয়ুধ দ্বিতীয়টো। অধুতত্ব শব্দানাম বৰ্ণবিন্যাসম কৰোঁতে, এইকেইটা বৰ্ণবিন্যাস কৰিব দিছে তোমালোকক, ইয়াতে মই লিখি দিম বাৰু, তোমালোকে সহজতে কৰিব পাৰিবা। তাৰপিছত ধ্যানেন, এইকেইটা বৰ্ণ বিন্যাস কৰিছে। পৰিবাৰঃ, নেত্ৰম গণেশঃ ব্ৰাহ্মণঃ চৈত্ৰম, তো পৰিবাৰঃ বুলি এটা উদাহৰণ আমাক দিও দিছে। পৰিবাৰঃ বুলি কওঁতে পদ অ লাগিব, ৰ ই, ৱ আ, ৰ অ আৰু বিসৰ্গ। তলত এটা শ্লোক দিছে, চোৱা। ধ্যানেন পঠতু, আকাশে চন্দ্ৰমা ভাতি, পদ্যম ভাতি সৰোবৰে, পদ্মম ভাতি সৰোবৰে, সুপুত্ৰস্তু কুলে ভাতি, সজ্জনঃ ধৰণীতলে। অৰ্থাৎ কি কৈছে? আকাশে চন্দ্ৰমা ভাতি, আকাশত, চন্দ্ৰমা ক'ত শোভা পায়? আকাশত। ঠিক সেইদৰে পদ্মম ভাতি সৰোবৰ, পদুম ফুলে ক'ত শোভাবৰ্ধন কৰে? সৰোবৰত। ঠিক সেইদৰে সুপুত্ৰস্তু কুলে ভাতি, আৰু সুপুত্ৰ, এজন সুসন্তানে তেওঁৰ বংশত শোভাবৰ্ধন কৰে। সজ্জনঃ ধৰণীতলে, আৰু এজন সজ্জন ব্যক্তি গোটেই পৃথিৱীতেই শোভাবৰ্ধন কৰে, পৃথিৱীতে
পৃথিৱীতেই শোভা পায়। অৰ্থাৎ উদাহৰণ দিছে যে চন্দ্ৰমাই আকাশত শোভা বৰ্ধন কৰে, পদুম ফুলে সৰু বৰ শোভা বৰ্ধন কৰে, আৰু এজন সুপুত্ৰই বংশৰ শোভা বৰ্ধন কৰে, আৰু লগতে যদি এজন সজ্জন ব্যক্তি হয় তেনেহ'লে তেওঁ গোটেই সংসাৰতে শোভা বৰ্ধন কৰে, নাম পায়, বিদ্বান ব্যক্তিয়ে সন্মান পায়, এইটো অৰ্থ। তাৰপিছত দিছে যে সত্য মাতা পিতা জ্ঞানম ধৰ্মো ভ্ৰাতা দয়া সখা শান্তি পত্নী ক্ষমা পুত্ৰ ষড়েতে মম বান্ধৱাঃ। এইবিলাক মনত ৰাখিব লগা শ্লোক। সত্য মাতা পিতা ধৰ্ম অৰ্থাৎ সকলোবিলাক গুণ আমাৰ নিজৰ পৰিয়ালৰ মানুহৰ সৈতে তুলনা কৰিছে। সত্য মাতাক কাৰ সৈতে তুলনা কৰিছে? সত্যৰ সৈতে। পিতা জ্ঞানম পিতাক জ্ঞানৰ সৈতে। ধৰ্মো ভ্ৰাতা ধৰ্মক ভ্ৰাতৃৰ লগত। দয়া সখা আৰু দয়া গুণটোক সখীৰ সৈতে, সখা বন্ধুৰ সৈতে। শান্তি পত্নী আৰু পত্নীক শান্তিৰ লগত তুলনা কৰিছে। ক্ষমা পুত্ৰ আৰু পুত্ৰ হৈছে ক্ষমা গুণৰ লগত। ষড়েতে মম বান্ধৱ এই ছটা মোৰ বান্ধৱ। অৰ্থাৎ যিদৰে পিতা মাতা ভ্ৰাতা সখা পত্নী আৰু পুত্ৰ এই গোটেইখিনি আমাৰ পৰিয়ালৰ মানুহ, পৰিয়ালৰ সদস্য, বন্ধু বান্ধৱ, আমাৰ বান্ধৱ হিচাপে গণ্য কৰোঁ সকলোকে, যদিও সকলোৰে মৰ্যাদা বেলেগ বেলেগ হয়। ঠিক সেইদৰে এই আমাৰ পৰিয়ালৰ মানুহৰ লগত, সদস্যৰ লগত আমাৰ এই গুণকেইটাও পৰিয়ালৰ সদস্যৰে যে একেই, আমাৰ নিজৰ মাজত থকা গুণকেইটা তাৰ তুলনা দিছে। অৰ্থাৎ সত্য মোক মাতৃৰ দৰে সত্য গুণ, জ্ঞান পিতৃৰ দৰে, আৰু ধৰ্ম মোৰ ভাতৃৰ দৰে, দয়া মোৰ সখা বন্ধুৰ দৰে, শান্তি মোৰ পত্নীৰ দৰে, ক্ষমা মোৰ পুত্ৰৰ দৰে, এই গুণকেইটা মোৰ বান্ধৱৰ দ্বাৰা মোৰ অনবৰতে মোৰ লগত থাকে, তেনেকুৱা ধৰণৰ অৰ্থ প্ৰকাশ কৰিছে। শ্লোকটো তোমালোকে পঢ়িবা। তো প্ৰথম পাঠৰ কথা এইখিনিয়ে আছে। ইয়াৰ পিছত আমি দ্বিতীয় পাঠটো পঢ়িম। এইটো একেবাৰে সহজ।